কোনোবাই আমাক কিবা কাৰণত এৰি থৈ গৈছে, যাওক আৰু। কাৰোবাক আমি কিবা কাৰণত এৰি থৈ গৈছো, ঠিক আছে। বহুত ভুল কৰিলো, অস্থায়ীবোৰক স্থায়ী কৰিবলৈ চেষ্টা কৰি, অস্থায়ীবোৰক স্থায়ী বুলি ভাবি ভাবি। কিমান আৰু, জীৱনটোৱে অস্থায়ী। সম্পৰ্কবোৰ স্থায়ী হ'ব নেকি? কোনোবা বিশেষ কোনোবা ব্যক্তি স্থায়ী হৈ যাব নেকি? বিশেষ বুলিও একো নাই। আমি আটাইবোৰেই অস্থায়ী প্ৰাণী হয়। এতিয়া আছো, আকৌ এদিন নাই। তাৰ মাজতো বিভিন্ন পৰিৱৰ্তনশীলতা চলিয়েই থাকিব, চলি থাকক। অস্থায়ীক স্থায়ী বুলি ভাবি থাকিলে, অস্থায়ীক স্থায়ী কৰিবলৈ চেষ্টা কৰিলে নিজকে শাস্তি দি থকা হয়, আৰু সেই শাস্তিৰ প্ৰভাৱ আনৰ দিশেও গৈ থাকে কিবা নহয় কিবা ধৰণেৰে। নিজেই বহু ভুল কৰি কৰি বুজি এনে হৈছো, আৰু এনে এক পদক্ষেপ গ্ৰহণ কৰি এক পৃথক ধৰণৰ মজা পাইছো, যি বৰ গভীৰ মজা, বোধৰ ওপৰত ভিত্তি কৰি পোৱা মজা, চঞ্চল ইচ্ছাৰ পূৰ্তিৰ ফলত পোৱা মজা নহয়, এক গভীৰ বোধৰ ওপৰত পোৱা আনন্দ। এইটো বুজি লোৱা যে স্থায়ী বুলি একো নায়েই, জীৱনটোৱে নহয় স্থায়ী। তাৰ ভিতৰত স্থায়ী চাকৰি, স্থায়ী সম্পৰ্ক কোনোবা মানুহৰ সৈতে, কোনোবা অন্যান্য প্ৰাণীৰ সৈতে, স্থায়ী মানসিক অৱস্থা, শাৰীৰিক অৱস্থা, একো নাই। সকলোবোৰে অস্থায়ী। দুখ আহিছে যদি আহক, দুখো অস্থায়ী। সুখ আহিছে যদি আহক, সুখো অস্থায়ী। চকু পানী ওলাইছে যদি ওলাওক, সেয়াও অস্থায়ী। হাঁহি উঠিছে যদি উঠক, সেয়াও অস্থায়ী। ন্যায় অন্যায়, সফলতা বিফলতা, সকলোবোৰ অস্থায়ী। আৰু এই সকলোবোৰৰ সংজ্ঞাও বেলেগ বেলেগ হৈ পৰে, পৰিস্থিতি সাপেক্ষে, মানুহ সাপেক্ষে, মানসিকতা সাপেক্ষে। এইবোৰত জটিলতাৰে লাগি ধৰি জোৰ কৰি স্থায়ী কৰিবলৈ চেষ্টা কৰিলে বা স্থায়ী বুলি ভাবি থাকিলে শাস্তি পাই থকা হয়, আৰু সেই শাস্তিৰ প্ৰভাৱ আনৰ দিশেও লৈ যোৱা হয় কিবা নহয় কিবা ধৰণেৰে। আকৌ এবাৰ কৈছো, বুজিব লাগিব যে স্থায়ী বুলি একোৱেই নাই, আৰু আটাইবোৰ অস্থায়িত্বৰ পাৰত ৰৈ সাক্ষী হৈ সজাগ হৈ চাব লাগিব, বোধ ভিত্তিক হৈ। তেতিয়াহে এক গভীৰ আনন্দ পোৱা যাব। বাকী কামনাৰ পৰা পোৱা আনন্দ, সেইবোৰো অস্থায়ী। সেইবোৰে সুখ দুখৰ খেল দেখুৱাই থাকিব। কামনা পূৰ্ণ হোৱা নোহোৱাৰ খেল চলি থাকিব। সেইবোৰ চলি থাকক, বুজিব লাগিব আমি।